নমস্কাৰ বিউটিজিত ব্লগৰ পৰা সকলোকে মই নমস্কাৰ জনাই আকৌ ব্লগটো আজি সন্ধিয়া আৰম্ভ কৰিছোঁ। এফালে বেটাৰ একদম পূৰা জ্বৰ হৈ গ'লগৈ, জ্বৰ হৈছে পূৰা। সেইকাৰণে আজি ৰুটি মাংস বনাম। মই একো তেনেকুৱা মাংস আনা নাই, ব্ৰইলাৰ মাংস আনিছে। ব্ৰইলাৰ মাংস দি ৰুটি বনাম আজি। অকণমান জ্বলা দি দিম খাবৰ কাৰণে, সি খাই ভাল পাব। সেইকাৰণে বলকচোন তেনেহ'লে কিটচেনলৈ যামগৈ, কি বনাওঁ কি কৰোঁ সেইখিনিকে দেখুৱাবলৈ শ্বেয়াৰ কৰিম ভাবিছোঁ। তাৰপিছতে তেনেহ'লে মোৰ ভিডিঅ'টো বেছিকৈ বদমাছ কৰি আছে চাওক। কোনে কোনে এনেকৈ বদমাচি কৰে বাৰু? আমাৰ ল'ৰাই ইমান বদমাচি কৰে নহয়, ৰুমৰ অৱস্থা নাইকিয়া হৈ আছে। পঢ়া শুনা একদম নকৰে, পূৰা সিফালৰ পৰা সিফালে ঘূৰি আছে একদম। কিতাপেই সেয়া মোকোলাই থৈ দিছে, মই দেখাইছোঁ চাব। কিতাপ এইফালে মোকোলাই থৈ মানুহ ইফালৰ পৰা সিফালে একদম ঘূৰি ফুৰিছে পূৰা। অলপ তেনেহ'লে কিটচেনলৈ যামগৈ। এইটো লাইট দিয়া, আন্ধাৰ আন্ধাৰ হৈছে ন। আগফালে মাংস আনিছে, ব্ৰইলাৰ মাংস। মই ব্ৰইলাৰ মাংস আনিলে প্ৰথমতে এনেকৈ গৰম পানীত অলপমান টাইম সিজাই লওঁ, তাৰপিছত বনাম বাৰু। কেনেকৈ বনাওঁ কি দেখুৱাম বাৰু, চাই থাকক ভিডিঅ'টো শেষলৈকে। তুমি এফালে মই মাংসখিনি ধুনীয়াকৈ সিজাই ল'লোঁ গৰম পানীত। সেইখিনি মই কাঢ়ি লওঁ এতিয়া। ইফালে ধুনীয়াকৈ আলু মই 3টালৈ লৈ জলকীয়া, এই তেজপাত লৈছোঁ। এইখিনি মই ধুনীয়াকৈ ভাজিম, ভাজি পেলাই মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'ম ধুনীয়াকৈ। এফালে মই এইখিনি ধুনীয়াকৈ গোটেইখিনি মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'ম। এতিয়া পিচি ল'মহে আহিছে দেই, পাহৰিয়ে গৈছোঁগৈ। ভাজি পেলাম এতিয়া ধুনীয়াকৈ মই। বহি যোৱালৈকে মই ভাজিম ধুনীয়াকৈ। এইফালে মোৰ এইখিনি ভজা হৈ গ'ল ধুনীয়াকৈ। মই কাঢ়ি ল'ম এতিয়া, এইখিনি কাঢ়ি থৈ ল'ম। এইফালে মই একেখন কেৰাহীতে আলুখিনি ফ্ৰাই কৰি ল'ম। অকণমান হালধি দি দিছোঁ ইয়াতে মই, ৰঙাকৈ ভাজি ল'ম আলুখিনি মই অকণমান। ইফালে মোৰ আলুখিনিও অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ, হাফ ফ্ৰাই কৰি ল'লোঁ আলুখিনি। মই নমাই থৈ ল'ম এইখিনিও। ইফালে আলুখিনি নমাই লওঁ। এখন কেৰাহীতে আকৌ মই এইফালে মোৰ মাংসখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। নমাই থ'ম এখনতে, এইখনত নমাব লাগিব। এখন ফুটা এখনতে মই নমাই থৈ দিম ধুনীয়াকৈ। গোটেইখিনি নমাই লওঁগৈ। কেৰাহী গৰম হৈ আছে, আকৌ তেল দিব লাগিব। মানে কি বেছিকৈ তেলত বনোৱা হৈ যায় বস্তুবিলাক, সেইকাৰণে আচলতে খাবলৈ বহুত টেষ্টি হয়। সদায় ব্ৰইলাৰ মাংস যদি এনেকৈ খাই থাকে, এনেকৈ পেলাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়, বহুত সোৱাদ হয় খাবৰ কাৰণে। মই সেইকাৰণে বনাবলৈ ওলাইছোঁ। এইফালে মই কেৰাহী গৰমেই হৈ পাত দি লৈছোঁ ইয়াতে। সেইফালে অকণমান পিঁয়াজ দি দিছোঁ আকৌ। অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজিম পিঁয়াজখিনি। এইফালে পিঁয়াজখিনি মোৰ ভজা হৈ গ'ল।
এইখিনি মই যিখিনি আদা নহৰু জলকীয়া পিঁয়াজ গোটেইখিনি একেলগে এটা পেষ্ট বনাই লৈছিলোঁ সেইখিনি অকণমান ধুনীয়াকৈ অলপ টাইম ভাজি নিছে এইখিনিৰ লগতে মই অকণমান কাশ্মীৰী পাউডাৰ থৈছোঁ অকণমান জালুকৰ গুড়া অকণমান জিৰা গুড়া এইফালে অকণমান মিট মছলা অকণমান দিছোঁ এইখিনি মই গোটেইখিনি দি দিম ইয়াৰ লগতে এয়া মই ৰং গুড়া আৰু নিমখ সোৱাদ অনুসৰি দি দিলোঁ ইয়াতে অকণমান পানী দি দিম মিক্সি গ্ৰাইণ্ডাৰটো পিছাত আৰু অকণমান পানী এতিয়া মই চিকেনখিনি ঢালি দিম এতিয়া ভাজি থোৱা কাৰণ এইখিনি ভাজ হৈ গ'ল ধুনীয়াকৈ চিকেনখিনি ভাজি কাৰণ তাৰ আগত মই গৰম পানীৰ লগত অকণমান বইল কৰিছিলোঁ তাৰপিছত আকৌ ভাজি পেলালোঁ ধুনীয়াকৈ পেলাই ভজা আলুখিনিও দি দিম ইয়াতে একেলগে দুকণ সিজিবলৈ আছে সিজি যাব এতিয়া ইয়াতে আৰু সময় ঢাকোন মাৰি থৈ দিম মই এইখিনি এইফালে মই অকণমান পানী দি দিলোঁ আচলতে পানী দিয়াটো নেদেখুৱালোগৈ মই অকণমান সময় আকৌ ঢাকোন লগাই থৈ দিম মই এইখিনি অলপ পিছত নমাব পাৰিম আৰু মই এইফালে মোৰ মাংস হৈ গ'লগৈ এনেকৈ বনাই থ'লোঁ গ্ৰেভি টাইপত বনালোঁ আচলতে এনেকৈ বনাই খাই চাবচোন যিসকলে ব্ৰইলাৰ মাংস এনেকৈ খাই পোৱা নাই খুব খাবলৈ সোৱাদ হয় আৰু টেষ্টি হয় খুব এনেকৈ বনাই খাই চাব মোৰ হাতত ধনিয়া পাত নাই সেইবাবে কচুৰি মেথিকে অকণমান মই গুড়া কৰি পেলাই দি দিছোঁ হৈ গ'ল মোৰ চিকেন বনাই খাই চাব এতিয়া আকৌ ৰুটি বনাব লাগিব কাৰণ ল'ৰা কৈছোৱে গা বেয়া হৈ আছে ৰুটি মাংস বনাইছোঁ দিবৰ কাৰণে তাৰপিছত এইফালে ৰুটিৰ কাৰণে মই পানী গৰম কৰিছোঁ অকণমান এইফালে মোৰ হৈ গ'লগৈ আহি আছে যে কিয় মানে যোৱা এইফালে মাংস মোৰ হৈ গ'ল মাংসখিনি ধুনীয়াকৈ কাঢ়ি লওঁ এতিয়া কাঢ়ি লওঁ ধুনীয়াকৈ তাৰপিছতে লগ পাই আছোঁ বাৰু এনেকুৱা গৰম পৰিছে কাৰ ফালে গৰম পৰিছে বাৰু জনাবচোন এনেকুৱা গৰম যদি আহিছে ঘামি জিমি অৱস্থা নাইকিয়া হৈ গৈছোঁ পূৰা এয়া পঢ়িব লাগে আহি ইফালে আছে সেই ঘামি একদম অৱস্থা নাই তাকে মাংস পিচ খাবলৈ আহিছে দুটাকে দি পঠিয়াওঁ টেষ্টিং কৰিবলৈ মাংস হয়নে নে হাৰ্ডি হৈছে চোৱাচোন এইফালে মাংস টেষ্টিং কৰিবলৈ আহিলে হয় খোৱাগে কেনেকুৱা গৰম বাপৰে বা কিটচেনত সোমাই থাকিলে নহয় কেনেকুৱা গৰম লাগে একদম অৱস্থা নাই গোটেই ঘামি চিমি অৱস্থা নাই ৰুটিকেইটা বনাই হ'লে আজৰি হৈ যামগৈ মই চাই থাকক তেনেকৈ গোটেই ঘাম একদম টুপটুপকৈ গৈছে আচলতে বনাই কৰি লৈ তাৰপিছত গা ধুবগৈ লাগিব গা ধুমগৈ গৈ পেলাই তাৰপিছতহে চাগে খোৱা চোৱা কৰিব লাগিব কাৰণ একদম গোটেই অৱস্থা নাই ঘামি এফালে আটা লৈ ল'লোঁ আটাখিনি নিমখ অকণমান তেল দি দিছোঁ তেল দিলে কোমল হয় খাবলৈ একদম উতলা গৰম পানী লৈছোঁ গৰম পানী লৈ ল'লে ৰুটিটো একদম বহুত কোমল হ'ব ধুনীয়াকৈ মিহলাই লৈছোঁ একদম গৰম পানী লৈছোঁ পূৰা লাহে লাহে সানিব লাগিব কাৰণ গৰম হৈ আছে বহুত
চাই থাকিব ভিডিঅ'টো মোৰ। এইফালে ৰুটি ভজা হৈ গ'লগৈ মোৰ গোটেইখিনি। অকণমান আচলতে তেল দি পেলাই ভাজিছোঁ মই। শুকানে খাই বেয়া পায়, মানে অকণমানকৈ তেল দি দিছোঁ দুইটা চাইডতে মই। এইফালে ৰুটিখিনি বনাই হৈ গ'লগৈ। এখন বনাই হ'লে মই আজৰি হৈ গ'লোগৈ। হৈ গ'ল মোৰ বনাই। এইফালে গা পা ধুই কৰি আজৰি হৈ গ'লোগৈ। গা চা ধুই দিলোগৈ ধুনীয়াকৈ। এতিয়াহে ভাল লাগিছে, গাটো গৰম একদম পূৰা। কাৰেণ্টটো নাই আমাৰ ফালে, পূৰা গৰম। এইফালে গা পা ধুই আজৰি হৈ এইফালে ৰুটি বাঢ়ি ল'লোঁ তিনিওটাৰ কাৰণে। বাঢ়ি কৰি আজৰি হৈ গ'লোঁ। খাই লওঁ তেনেহ'লে। তাকো মাতি লওঁ মই খাবৰ কাৰণে দুইটাকে। তাৰপিছত মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ। বাই বাই।